A'udzubillahi minasyaitonirrajim. Bismillahirrahmanirrahim. মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণ চাব। অনৰ্থক আৰু লাভহীন কথা বা কৰ্ম। মানুহে যিমান কথা কয় বা যিমান কৰ্ম কৰে, সেয়া তিনি প্ৰকাৰ। এক, উপকাৰী, যিটো ধৰ্মীয় বা পাৰ্থিৱ কোনো উপকাৰ থাকে। দুই, ক্ষতিকাৰক, যিটোত দিন দুনিয়াৰ কোনো উপকাৰ নহয়। তিনি, উপকাৰীও নহয়, ক্ষতিকৰো নহয়, অৰ্থাৎ যিটোত কোনো লাভো নাই, ক্ষতিও নাই। এই তৃতীয় প্ৰকাৰক হাদিছত লায়ানি বুলি আখ্যা দিয়া হৈছে। কিন্তু অলপ ভাবি চালে এইটো স্পষ্ট হৈ পৰে যে এই তৃতীয় প্ৰকাৰটো প্ৰকৃততে দ্বিতীয় প্ৰকাৰৰ অন্তৰ্ভুক্ত। কিয়নো যিখিনি সময় এনেকুৱা কৰ্ম বা কথাত ব্যয় কৰা হ'ল, সেই সময়খিনিত এবাৰ যদি সুবহান আল্লাহ ক'লেহেঁতেন, তেন্তে মিজানৰ আধা পাল্লা পূৰ্ণ হৈ গ'লহেঁতেন। আৰু যদি কোনো লাভজনক কাম কৰিলেহেঁতেন, তেন্তে গুনাহৰ কাফাৰা, প্ৰায়শ্চিত আৰু আখিৰাতত নাজাতৰ জৰিয়া অন্তত পক্ষে পাৰ্থিৱ প্ৰয়োজনসমূহৰ সেই প্ৰিয় সময়খিনি লাভহীন কাম বা কথাত ব্যয় কৰাটো এনেকুৱা যেনে কোনোবাক অধিকাৰ দিয়া হ'ল যে হয়তো তুমি মণি মুকুতা আৰু স্বৰ্ণ ৰূপৰ এটি খাজানা লোৱা, নতুবা পৰিৱৰ্তে মাটিৰ চপৰা এটা লোৱা। তেনে স্থলত যদি খাজানাৰ পৰিৱৰ্তে মাটিৰ চপৰা লোৱাটো গ্ৰহণ কৰে, তেন্তে তাৰ বৃহৎ ক্ষতি আৰু লোকচান হোৱাটো স্পষ্ট। সেইকাৰণে এটি হাদিছত বৰ্ণিত আছে, যিজনে কোনো মজলিছত বহিলে আৰু গোটেই মজলিছত আল্লাহৰ কোনো জিকিৰ নকৰিলে, কিয়ামতৰ দিনা এই মজলিছ তাৰ কাৰণে বেদনাদায়ক আৰু অনুতাপৰ কাৰণ হ'ব। সেইকাৰণে লায়ানি কাম আৰু কথা তথা উপকাৰ শূন্য বন্ধু বান্ধৱৰ মজলিছক অন্তৰ্দৃষ্টি সম্পন্ন ব্যক্তিসকলে গুনাহৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। আৰু ইয়াৰ সমৰ্থন পোৱা যায়। হাদিছত আছে, হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামে কৈছে, মানুহৰ ইছলাম দুৰস্ত আৰু শুদ্ধ হোৱাৰ এটা চিন এই যে অনৰ্থক কামবোৰ পৰিত্যাগ কৰে। তিৰমিজি শৰীফ, ইবনে মাজাহ, আন আবি হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু। আৰু এটি হাদিছত আছে, এবাৰ হযৰত কাআব বিন আজ্জা কেইবাদিনো হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামৰ খিদমতত হাজিৰ হ'ব পৰা নাছিল। হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামে মানুহবোৰক তেওঁৰ অৱস্থা সম্পৰ্কে সোধাত কোৱা হ'ল যে তেওঁ বেমাৰ। হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামে তেওঁক চাবলৈ গ'ল। অৱস্থা শোচনীয় দেখি ক'লে যে, হে কাআব, তোমাক শুভ সংবাদ। তেওঁৰ মাকে কৈ উঠিল, খোদাৰ কছম, হে কাআব, তোমাৰ বাবে জান্নাত ধন্য হওক। এই শব্দ শুনি হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামে ক'লে, খোদাৰ কামত কছম খাই হস্তক্ষেপ কৰা এই মাইকীজনী কোন? কাআব ৰাদিয়াল্লাহু তাআলা আনহুৱে ক'লে, মোৰ মা। হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামে ক'লে, তুমি কি জানা? হয়তো কাআবে কেতিয়াবা অনৰ্থক কথা কৈছে অথবা প্ৰয়োজনতকৈ অধিক মালখিনি আল্লাহৰ ৰাস্তাত খৰচ কৰাত অৱহেলা কৰিছে। এনে অৱস্থাত জান্নাতৰ ফাইছলা দিয়াৰ কাৰোবাৰ কি অধিকাৰ আছে? ইয়াৰ অৰ্থ এই যে অনৰ্থক কথাৰ হিচাপ হ'ব
আৰু যি বস্তুৰ হিচাপ নিকাচ হ'ব তাৰ পৰা মুক্তি পোৱাটো নিশ্চিত নহয়। প্ৰিয় দৰ্শক, আপোনালোকৰ খিদমতত এনেদৰে ইছলামিক আমল, বাণী, ৱাজাইফ আৰু ৱাজিফা আনি থাকিম। তাৰ বাবে আপোনালোকে মোক সহায় কৰিব। ভিডিঅ'টোত এটা লাইক কৰি দিব। মোৰ চেনেল ইছলামিক সবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আল্লাহ হাফিজ।